চাগে এইটো ভিডিঅ' মই ইউটিউবত আপলোড কৰিব নোৱাৰিম, কিন্তু হ'লেও মই এই ভিডিঅ'টো মই বনাই থৈ দিছোঁ। মানে কথাটো কেনেকুৱা হ'ল, মই যোৱাকালি আমাৰ যি চৰকাৰ আছে, বিজেপি চৰকাৰ, তো বিজেপি চৰকাৰৰ ওপৰত এটা ভিডিঅ' এটা বনাইছিলোঁ। আমাৰ যি এনুৱেল বাজেট আছে 2025 আৰু 26, তো সেই বাজেটৰ ওপৰত এটা মানে ভিডিঅ' এটা বনাইছিলোঁ যে চৰকাৰে এনুৱেল বাজেট কিমানখিনি লৈছে, বা আমাৰ এডুকেশ্যন ছেক্টৰত কিমানখিনি ইয়াৰে ইনভেষ্ট হ'ব, হেল্থ ছেক্টৰত কিমানখিনি ইনভেষ্ট হ'ব, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ওপৰত কিমানখিনি ইয়াৰে পইচা ইনভেষ্ট হ'ব, আৰু লগতে আমাৰ যি প্ৰমোশ্যন আছে, আমাৰ চৰকাৰে যি প্ৰমোশ্যন কৰে, নৰেন্দ্ৰ মোদী আহিলে, অমিত শ্বাহ আহিলে আমাৰ অসমলৈকে, তো তেওঁলোক আহিলে আমাৰ চৰকাৰে কিমানখিনি টকা ইনভেষ্ট কৰে প্ৰমোশ্যনৰ নামত, তো তাৰে ওপৰত এটা মই ভিডিঅ' বনাইছিলোঁ। এতিয়া সেই ভিডিঅ'টো মই যেতিয়াই মই ইউটিউবত আপলোড কৰিলোঁ, আপলোড কৰাৰ লগে লগে সেই ভিডিঅ'টো মোক ব্লক কৰি দিলে, সেই ভিডিঅ'টো মোক আপলোড কৰিব নিদিলে। মই জাষ্ট এটা এনুৱেল বাজেটৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু চৰকাৰে মোক সেই ভিডিঅ'টো মোক আপলোড কৰিব নিদিলে। এতিয়া এই ভিডিঅ'টো আপলোড হয়নে নাই মই নাজানো, কিন্তু হ'লেও মই ভিডিঅ'টো বনাইছোঁ। এতিয়া চাওক, যদি একো কথা ক'বই নোৱাৰি, চৰকাৰে কি কৰি আছে কি কৰা নাই একো যদি কথা ক'বই নোৱাৰি, আমাৰ যে ভাৰতীয় সংবিধানৰ যি ফ্ৰীডম অফ স্পীচ আছে, আৰ্টিকেল 91A যি আমাৰ আছে, মানে ফ্ৰীডম অফ স্পীচ, আমাৰ বাক স্বাধীনতা যি আছে, তো সেই বাক স্বাধীনতা কিহৰ মূল্য থাকিল? একোতো মূল্য নাথাকিলে, যদি আমি একো কথা ক'বই নোৱাৰোঁ। চাওক, চৰকাৰে ভাল কৰিছে, মই কৈছোঁ, বিজেপি চৰকাৰে কি কি ভাল কাম কৰিছে মই সেইখিনি কৈছোঁ। এতিয়া এনুৱেল বাজেটটোৰ ওপৰত মই জাষ্ট এটা ভিডিঅ' বনাইছোঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, আমাৰ ডেভেলপমেণ্টৰ ওপৰত কিমানখিনি পইচা ইনভেষ্ট হৈছে তাৰে, কিন্তু সেই ভিডিঅ'টো মোক আপলোড কৰিব নিদিলে, লগে লগে মোক ব্লক কৰি দিলে। এতিয়া এইবিলাক কথা ভাবিলে মানে সঁচাকৈ এখন ডেম'ক্ৰেটিক কাউণ্ট্ৰিত আছোঁ নে সঁচাকৈ মানে কিবা ডিক্টেটৰ কাউণ্ট্ৰিত আছোঁ, মানে সেনেকুৱা ফিল হৈ যায়। বাকী ক'বলগা একো নাই আৰু, জুবিনদাৰ ন্যায়ৰ বাবে মানুহ আৰু নোহোৱা হৈ গ'ল। সেই 1250 টকা 9000 টকাত মানুহৰ সীমাবদ্ধ হৈ গ'ল মানে নাম। সৰভোগত এই জুবিনদাৰ পোষ্টাৰ লৈ গৈছিল, তাতে জুবিনদাৰ পোষ্টাৰ ছিঙি দিলে এই CM ৰেলী।